মই এইকাৰণেই কোশ্চিনটো দিছিলোঁ, কাৰণ আমাৰ সমষ্টি চৰ অঞ্চলত শিক্ষকৰ সংখ্যা একেবাৰে কম। এখন বিদ্যালয়ত, প্ৰাথমিক বিদ্যালয়ত 300-400কৈ ষ্টুডেণ্ট আছে, তাত শিক্ষক এজন বা ক'ৰবাত 2জন। আৰু ইতিমধ্যে টেট শিক্ষক কিছুমান নিযুক্তি দিয়া হৈছিল, সেইবিলাক ক্ৰমান্বয়ে তেওঁলোকক তাৰ পৰা ট্ৰান্সফাৰ কৰি লৈ অনা হৈছে। গতিকে অচল অৱস্থাৰ সৃষ্টি হৈ গৈছে চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা। গতিকে এই কথাটো মানে সোনকালে শিক্ষক দি পেলাই চৰ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত যিটো অচল অৱস্থাৰ সৃষ্টি হৈছে, এইটো সোনকালে আঁতৰাব নেকি? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, যে কেৱল চৰ অঞ্চল বুলি নহয়, চৰ অঞ্চলৰ লগতে অসমৰ আন কিছুমান দুৰ্গম অঞ্চল আছে, যি দুৰ্গম অঞ্চলসমূহত বাহিৰৰ পৰা যোৱা শিক্ষক শিক্ষয়িত্ৰী তাতে থাকি শিক্ষকতা কৰাৰ কাৰণে অনুকূল পৰিৱেশ এটাৰ বা যাতায়াত ব্যৱস্থাৰ অভাৱ। এতেকে শিক্ষক শিক্ষয়িত্ৰীসকলে তাৰ পৰা বদলি হৈ আহিব বিচাৰে, আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে 2017 চনত এখন বদলীকৰণ আইন এই পবিত্ৰ বিধানসভাই গৃহীত কৰাৰ পাছত আমি এনে শিক্ষক শিক্ষয়িত্ৰীসকলক সেই আইনৰ যি ব্যৱস্থা আছে, প্ৰভিজন আছে, সেই প্ৰভিজনৰ অধীনত আমি তেওঁলোকক বদলীকৰণ কৰিছোঁ। আমি চৰ অঞ্চল বা অসমৰ আন দুৰ্গম অঞ্চল এই বিদ্যালয়সমূহৰ যাতে শিক্ষকৰ নাটনি নহয়, তাৰ কাৰণে আমি ছাৰ্ভিচ ৰুলটোকে ভৱিষ্যতে এমেণ্ডমেণ্ট কৰাৰ এটা পৰিকল্পনা বা তাৰ এটা আমি পৰ্যালোচনা আমি কৰি আছোঁ, যিটো আমাৰ পৰামৰ্শটো হ'ল যে বিদ্যালয় ভিত্তিক শিক্ষকৰ পদ সৃষ্টি কৰা দুৰ্গম অঞ্চলৰ বাবে, যাতে সেই দুৰ্গম অঞ্চলৰ যিসকল নিয়োজিত শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে বদলি হৈ পেলাই বাহিৰলৈ গুচি যাব নোৱাৰে। দ্বিতীয়তে, এনে বদলীকৰণ প্ৰক্ৰিয়াত এনে চৰ অঞ্চল বা দুৰ্গম অঞ্চলৰ যিসকল ইলিজিবল যোগ্য বিবেচিত প্ৰাৰ্থী থাকে, এই প্ৰাৰ্থীসকলকে যাতে আমি অগ্ৰাধিকাৰ দিব পাৰোঁ, যাতে তেওঁলোকে বদলীকৰণ নিবিচাৰে। আৰু এই প্ৰস্তাৱ ইতিমধ্যে শিক্ষা বিভাগত ইয়াৰ প্ৰচেছ হৈ আছে, আৰু মই ভাবোঁ যে এটি এবাৰ গৃহীত হৈ যোৱাৰ পাছত চৰ অঞ্চল বা দুৰ্গম অঞ্চলত সেই অঞ্চলৰে যোগ্য শিক্ষিত যুৱক যুৱতীক আমি চাকৰিত নিয়োগ কৰিব পাৰিম, যিসকলে তাৰ পৰা বদলীকৰণ নিবিচাৰিব, আৰু তেতিয়া এই শিক্ষকৰ নাটনিৰ যি সমস্যা আছে সেইটো দূৰ হ'ব। বাকী শিক্ষক অভাৰঅল অসমত যি ভেকেঞ্চি আছে তাৰ বিপৰীতে ইতিমধ্যে 5,500 LP আৰু UP আপাৰ প্ৰাইমেৰী টিচাৰৰ নিযুক্তি হৈ গৈছে। 4,500 শিক্ষকৰ নিযুক্তিৰ বিপৰীতে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। আজি বা অহাকালিৰ ভিতৰত প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পাব, আৰু তাৰ পাছত তেওঁলোকৰ যি ওজৰ আপত্তি থাকে সেইখিনি গ্ৰিভেন্স ৰিড্ৰেচেল হ'ব। গ্ৰিভেন্স ৰিড্ৰেচেল হোৱাৰ পাছত ফাইনেল মেৰিট লিষ্ট হ'ব। তাৰ পাছতে 4,500 অতিৰিক্ত LP UP টিচাৰ নিযুক্তি হ'ব, আৰু এই নিযুক্তি হ'লে অসমৰ যিসমূহ বিদ্যালয়ত খালী পদ আছে তাত আমি নিযুক্তি দিবলৈ সক্ষম হ'ম। ধন্যবাদ।